নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। কেইবা দিনৰ মূৰত ভিডিঅ' আপলোড কৰিছোঁ। অৱশ্যে মোৰ চেনেলটোত ষ্ট্ৰাইক এটা লাগি আছিলে আৰু যোৱাকালি সেই ষ্ট্ৰাইকটো আঁতৰিছে, যাৰ কাৰণে নেকি আজিৰে পৰা ভিডিঅ' আপলোড কৰিব পৰা হৈছোঁ। এতিয়া যিসকলে ষ্ট্ৰাইকৰ বিষয়ে জানে তেওঁলোকেতো জানেই, যিসকলে নাজানে তেওঁলোকক জনাই দিওঁ যে ইউটিউবৰ তৰফৰ পৰা মোৰ চেনেলটোত ভিডিঅ' আপলোড কৰিব নোৱাৰা কৰি থৈছিলে। মই সামান্য অকণমান ভুল কৰিছিলোঁ, যিখন ভুলৰ শাস্তি দিছিলে মোক ইউটিউবে, আৰু সেইবাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ ইমান দিনে, আৰু আজিৰে পৰা কণ্টিনিউ কৰিব পাৰিম। তো আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দিনটোৰ প্ৰায় কেইবাটাও ভাল খবৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰায় 4টাকৈ ভাল খবৰ আছে আপোনালোক সকলোৰে বাবে, তো শেষলৈকে চাব। অকল ভাল খবৰ নহয়, লগতে নতুন নিয়মো আছে। তো নতুন নিয়ম আৰু ভাল খবৰ সকলোবিলাক জনাই যাম। তো মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথম নিয়মটো সলনি হৈছে আধাৰ কাৰ্ডৰ ওপৰত। তো উচ্চতম ন্যায়ালয়ে জনাইছে যে আধাৰ কাৰ্ডখনক আমি নাগৰিকৰ প্ৰমাণ পত্ৰ হিচাপে ব্যৱহাৰ নকৰিব নোৱাৰোঁ, কিন্তু আমি এই আধাৰ কাৰ্ডখনকে কিন্তু পৰিচয় পত্ৰ বা বাসস্থানৰ বৈধ প্ৰমাণ পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিম বুলি জনাইছে। মানে আধাৰ কাৰ্ডখন যদি আপোনাৰ আছে, আধাৰ কাৰ্ডখন থাকিলেই আপুনি ভাৰতীয় নাগৰিক হৈ নাযায়, কিন্তু আধাৰ কাৰ্ডখনৰ জৰিয়তে আপুনিয়ে যে আপুনি হয় সেইটো প্ৰমাণ হ'ব। যাৰ মানে মই যে প্ৰাঞ্জিত গগৈ হয় সেইটো মানে আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰমাণ কৰিব পৰা যাব, আৰু তাৰ লগতে মই যে এইটো স্থানৰে বাসিন্দা হয় সেইটোও প্ৰমাণ কৰিব পৰা যাব বুলি জনাইছে আধাৰ কাৰ্ডৰ জৰিয়তে। কিন্তু আপুনি নাগৰিক হয় নে নহয় ভাৰতীয় সেইটো প্ৰমাণ কৰিব নোৱাৰিব। এইটো নতুনকৈ নিয়ম সলনি কৰি দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো সলনি হৈছে মহিলাসকলৰ কাৰণে। তো মহিলাসকল এতিয়া ওলাই আহিছে। মহিলাসকল ওলাই আহিছে এতিয়া কৰ্মস্থলীলৈ। মহিলাসকলে এতিয়া প্ৰত্যেকটো স্থানতে কাম কৰিবলৈ আগ্ৰহী হৈছে। CRPFৰ পৰা ধৰি পুলিচৰ পৰা ধৰি সৌৰজগতত পাইছেগৈ ছোৱালীবিলাক, মানে স্পেচতো পাইছেগৈ মহিলাসকল। মহিলাসকল এতিয়া কোনো গুণে কম নহয়, কিন্তু পুৰুষৰ তুলনাত পাছ পৰি থকা নাই। মহিলাসকল পুৰুষৰ সমানে সমানে এতিয়া বাট লৈছে। তো সেই সময়তে পলিটিক্সতো আমি মহিলাক দেখা পাইছোঁ। যেনে আমাৰ অসমৰ কথা যদি কওঁ, অজন্তা নেওগ, যেনে অসমৰ কথা যদি কওঁ আপোনাৰ আঙুৰলতা, এনেকৈ বহুতো আমাৰ বৰ্তমান সময়ত পলিটিচিয়ান আছে যিবিলাক মহিলা। এতিয়া পলিটিচিয়ানসকলৰ জীৱন সুৰক্ষা দিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে কৈছে যে মহিলা ৰাজনীতিবিদে কৰ্মস্থলত যৌন আক্ৰমণৰ প্ৰতিৰোধৰ আইনৰ আওতালৈ অনা হ'ব বুলি জনাইছে। মানে যিসকল নেকি পলিটিচিয়ান আছে, মহিলা পলিটিচিয়ান আছে, তেওঁলোকক কৰ্মস্থলীত যৌন আক্ৰমণ প্ৰতিৰোধ আইনৰ ব্যৱস্থালৈ তেওঁলোকক অনা হ'ব বুলি জনাইছে, যাতে তেওঁলোকৰ ওপৰত তেওঁলোকৰ কৰ্মস্থলীত তেওঁলোকৰ বছেই হওক বা তেওঁলোকৰ কলিগছ হওক, তেওঁলোকে যাতে যৌনৰ নিৰ্যাতন চলাব নোৱাৰে, তেওঁলোকৰ ওপৰত যাতে অপব্যৱহাৰ কৰিব নোৱাৰে। তো তাৰ কাৰণে তেওঁলোকৰ বাবে এই আইনখন লাগু কৰিব বুলি জনাইছে, যাতে মানে আৰু তেওঁলোকৰ জীৱনটো ছিকিউৰ হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। অৱশ্যে এই নিয়মটো সলনি হৈছে বিহাৰৰ পৰা, কিন্তু কথাটো হৈ গ'ল কি এই নিয়মটো কেৱল বিহাৰৰ বাবেই নহয়, গোটেই ভাৰতবৰ্ষৰ বাবে। তো উচ্চতম ন্যায়ালয়ে এইটো ঘোষণা কৰিছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া SRI হ'ব, মানে ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব। এতিয়া বিহাৰৰ বাবে ঘোষণা কৰিছে, যদিহে বিহাৰত অকণমানো কিবা এটা ভুল হয় SRIত বা ভোটাৰ পুনৰ নিৰীক্ষণ কৰোঁতে, গোটেই প্ৰক্ৰিয়াটোকে অবৈধ বুলি ঘোষণা কৰিব বুলি জনাইছে উচ্চতম ন্যায়ালয়। এতিয়া এই কথা কিয় ঘোষণা কৰিলে? এই কথা ঘোষণা কৰাৰ একমাত্ৰ কাৰণ হৈ গ'ল কি, বিহাৰত প্ৰথমবাৰ যেতিয়া ভোটাৰ তালিকা প্ৰকাশ কৰিছিলে, ভোটাৰ খচৰা প্ৰকাশ কৰিছিলে, তাত লাখ লাখ মানুহৰ নাম কৰ্তন কৰি দিছিলে। মানে বহুত বেমেজালি। ক'ৰবাত আকৌ এনেকুৱা হৈছিলে একেটা ঘৰতে আপোনাৰ 100-200 মানুহৰ নাম কৰ্তন হৈছিলে। তো সেইবাবে উচ্চতম ন্যায়ালয়ে বিহাৰখনক পূৰা চকু দিছে, কৈছে যে এজন যদি অবৈধভাৱে মানুহ ভৰ্তি হয় সোমায়, তেনেহ'লে গোটেই প্ৰক্ৰিয়াটোকে আমি কেঞ্চেল কৰি দিম বুলি জনাইছে। গতিকে বিহাৰৰ বাবে এইটো এটা সতৰ্কবাণীও আৰু লগতে এটা জাননী আৰু এটা নতুন নিয়মো। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়ম। অৱশ্যে নিয়ম নহয়, এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব। ভাল খবৰ নহয়, মানে এটা গুৰুত্বপূৰ্ণ খবৰ মহিলাসকলৰ বাবে। খবৰ ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত। তো অৰুণোদয় আঁচনিৰ পইচা এই 17 তাৰিখৰ দিনাখন দিয়াৰ কথা আছিলে। আপোনালোকে বাৰু আবেদন কৰিলে নাই? আপোনালোকে সেই অৰুণোদয় আঁচনিৰ কিতাপখন পালে নে নাই পোৱা? কমেণ্ট ছেকশ্যনত জনাব। 1 টকাটো সোমালে নাই সোমোৱা সেইটোও কমেণ্ট কৰি জনাব।
তো অৰুণোদয় আঁচনিৰ ওপৰত খবৰ ওলাইছে 17 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন অৰুণোদয় আঁচনি শুভাৰম্ভণি কৰাৰ কথা আছিলে কিন্তু 25 ছেপ্টেম্বৰতহে এতিয়া অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰিব 25 ছেপ্টেম্বৰতহে কৰিব প্ৰায় 30 লাখতকৈও অধিক মহিলাই এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব গতিকে সকলো মহিলাৰ কিন্তু অতৰত দুখ দি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগাইছে একেবাৰে শেষৰটো খবৰ ফালে আৰু এই খবৰটো ওলাইছে ভাল খবৰ আৰু খবৰটো ওলাই পৰিছে বিটিআৰৰ পৰা আহি আছে বিটিআৰ নিৰ্বাচন তো বিটিআৰৰ নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে বিটিআৰক দিছে কেইবাটাও উপহাৰ তাৰে ভিতৰত প্ৰথমটো হৈছে 100টা নতুন আৰ্হিৰ বিদ্যালয় ভৱন নিৰ্মাণ কৰিব প্ৰায় 1690খন বিদ্যালয় আন্তঃগাঁথনি উন্নয়ন আৰু মেৰামতি কৰিব চিৰাং বাক্সা আৰু ওদালগুৰি জিলাৰ 7খন আদৰ্শ বিদ্যালয়কে ধৰি 3খন চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু ওদালগুৰি পলিটেকনিক স্থাপন কৰিব 5744 জন শিক্ষক আৰু কৰ্মচাৰীক নিযুক্তি দিব 2155 জন শিক্ষক আৰু কৰ্মচাৰীক সেৱা পাদেশীকৰণ কৰিব নৱম আৰু দশম শ্ৰেণীৰ বিপিএল ছাত্ৰ-ছাত্ৰীক প্ৰায় 39561খন চাইকেল বিতৰণ কৰিব কোকৰাঝাৰত আইন মহাবিদ্যালয়ৰ বাবে নতুন ভৱন নিৰ্মাণ কৰা হ'ব বুলি জনাইছে মানে এইটা প্ৰায় মানে খুব কাম কৰি সম্পূৰ্ণ কৰিলে বুলি ক'ব পাৰি বড়োলেণ্ডৰ কাৰণে বড়োলেণ্ডৰ শিক্ষাৰ কাৰণে এইকেইটা মানে খুব সুন্দৰ পদক্ষেপ লৈছে অসম চৰকাৰৰ ফালৰ তো আপোনালোকে বাৰু ভিডিওটো ক'ৰ পৰা চাই আছে কমেন্ট সেকশনত পৰা কমেন্ট সেকশনত জনাই থৈ যাব মানে বৰাক নে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম